স্বাগতম ছাত্ৰ ছাত্ৰীসকল আমি আকৌ আহিছো তোমালোকৰ ওচৰলৈ একাদশমান শ্ৰেণীৰ ইতিহাস বিষয়ৰ দ্বিতীয়টো পাঠ নগৰীয়া জীৱন আৰু লিখনি এই পাঠটো লৈ আহিছো মই ইমন বেজবৰুৱা পুলিবৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় এতিয়া আমি যোৱা ক্লাছটোত পঢ়িছিলো যে কেনেদৰে সংগ্ৰহকাৰী আৰু শিকাৰীজীৱী দলবদ্ধ মানুহবিলাকে কৃষি কৰিবলৈ লোৱাৰ পৰা কৃষি আৰু পশুপালন এই দুইটা বৃত্তিয়ে সিহঁতক এখন সমাজ পাতি থাকিবলৈ সুবিধা কৰি দিছিল আৰু এই সমাজ পাতি থকাৰ ফলশ্ৰুতিতে লাহে লাহে অৰ্থনৈতিক কাম-কাজবোৰ জটিল হৈ নগৰীয় সভ্যতাৰ সৃষ্টি হৈছে এটা নগৰ কেনেদৰে সৃষ্টি হৈছিল সেই বিষয়ে জানিবলৈ হলে আমি আটাইতকৈ পুৰণি এটা সভ্যতা মেছপটেমিয়া সভ্যতাৰ বিষয়ে আমি অধ্যয়ন কৰিম এটা মেছপটেমিয়া সভ্যতানো ক'ত অৱস্থিত এই পৃথিৱীৰ আকৃতিৰ গোলকটোৰ হালধীয়া অংশত তোমালোকৰ মেছপটেমিয়া আৰু তাকে অকণ বহলকৈ দেখুওৱা হৈছে কোন অঞ্চলত মেছপটেমিয়া সভ্যতা বিস্তৃত হৈ আছিল টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ এই দুখন নৈৰ মাজত আৰু বৰ্তমানৰ ইৰাক অঞ্চলত পুৰণি মেছপটেমিয়া সভ্যতা জন্ম হৈছিল সেই অঞ্চলটোত বৰ্তমান আছে ইৰাক ইৰাণ টাৰ্কি বাগদাদ জৰ্ডান নিচিনা অঞ্চল তোমালোকে মেপত এই অঞ্চলটো বৰ্তমানৰ এই অঞ্চলটো দেখিবলৈ পাইছা এতিয়া আহো মেছপটেমিয়া শব্দৰ অৰ্থ কি মেছছ মানে হৈছে মধ্য আৰু পটেমাছ মানে হৈছে নদী অৰ্থাৎ মেছপটেমিয়া শব্দৰ অৰ্থ হৈছে মধ্য নদীৰ দেশ বা নদীৰ মাজৰ দেশ এয়া এই কাৰণে কোৱা হয় যে টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ আৱৰি থকা মাজৰ অঞ্চলটোতেই পুৰণি মেছপটেমিয়া সভ্যতা বিকাশ হৈছিল এতিয়া আগতে যে ইয়াত ইমান এটা পুৰণি সভ্যতা আছিল সেই বিষয়ে মানুহে কেনেকৈ গম পালে আৰু মানুহে কিয় তাৰ বিষয়ে জানিবলৈ উৎসাহী আছিল এতিয়া 1840 দশকত মেছপটেমিয়াত খনন কাৰ্য চলিছিল বাইবেলৰ দুটা খণ্ড আছে আমি জানো ওল্ড টেষ্টামেণ্ট আৰু নিউ টেষ্টামেণ্ট এই ওল্ড টেষ্টামেণ্টত প্ৰলয়ংকাৰী বানপানীৰ বিষয়ে উল্লেখ আছে যে এসময়ত বানপানীয়ে গোটেই পৃথিৱীখন বুৰাই পেলাইছিল আৰু তাৰ মাজতে নোৱা নামৰ মানুহ এজনে নাৱত উঠি প্ৰত্যেক জীৱৰ এমুঠি এমুঠি জীৱ তেওঁ সঞ্চয় কৰি আনিছিল আৰু আনি পেলাই তেওঁ গোটেই পৃথিৱীখন বচাইছে আৰু তাতে সুমেৰ নামৰ এটা অঞ্চলৰ বিষয়ে নিৰ্মিত আছে কথা লিখা আছে যে ওল্ড টেষ্টামেণ্টৰ এটা ভাগ বুক অফ জেনেচিছ তাত সুমেৰ অৰ্থাৎ ইটাৰে নিৰ্মিত নগৰ আৰু সুমেৰ যে মেছপটেমিয়া সেই কথাটো ব্ৰিটিছসকলে গম পাইছিল সেয়েহে ইউৰোপীয় ভ্ৰমণকাৰীসকলে মেছপটেমিয়াক এখন উপৰিপুৰুষৰ স্থান হিচাপে বিবেচনা কৰিছিল আৰু সেইকাৰণে সেই অঞ্চলটো খনন কাৰ্য কৰিবলৈ তেওঁলোকক উৎসাহ যোগাইছিল আৰু মেছপটেমিয়াৰ খনন কাৰ্য দশক জুৰি চলিছিল আমাৰ হৰপ্পা মহেঞ্জোদাৰোৰ খনন কাৰ্য যেনেকৈ যিমান সোনকালে হৈছিল তেনেকৈ মেছপটেমিয়াৰ খনন কাৰ্য কিন্তু অতি সোনকালে হোৱা নাছিল তেওঁলোকে দশক জুৰি এই সভ্যতাৰ বিষয়ে অধ্যয়ন কৰিছিল এটা কিয়নো মেছপটেমিয়াত সভ্যতাৰ বিকাশ হৈছিল এটা ফাৰ্টাইল ক্ৰিষ্টেন নামৰ এটি অঞ্চলত খ্ৰীষ্টপূৰ্ব 7,000ৰ পৰা 6,000ৰ ভিতৰত কৃষি কৰ্ম তথা পশুপালনৰ বিকাশ হৈছিল আৰু ফাৰ্টাইল ক্ৰিষ্টেন হৈছে বৰ্তমান ইৰাকৰ সেই অঞ্চলটোতে ইয়াৰ কাৰণ আছিল যে সেই অঞ্চলটোৰ কিছুমান বিশেষ ভৌগোলিক বৈশিষ্ট্য আছিল কিয় যে উত্তৰৰ যিটো ষ্টেপ অঞ্চল সেয়া কৃষিতকৈ অধিক পশুপালনৰ বাবে শ্ৰেষ্ঠ আছিল উত্তৰ পূবত আছিল সমভূমি যি কৃষিৰ বাবে উপযোগী আৰু ইয়াত যথেষ্ট বৰষুণ হৈছিল টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ উপনৈবোৰে ইৰাণৰ পাহাৰলৈ যাতায়াতৰ সুবিধা কৰি দিছিল আৰু দক্ষিণৰ মৰুভূমি অঞ্চলত প্ৰথমে নগৰ গঢ় লৈ উঠিছিল কিয়নো ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীয়ে পৰ্বতৰ পৰা সৰু সৰু বোকা কঢ়িয়াই আনিছিল ইউফ্ৰেটিছ নদীৰ সৰু সৰু নলাৰে পানী মৰুভূমিলৈ সোমায় আৰু বানপানীৰ সময়ত পাহাৰ বুৰাই পেলায় গতিকে বৃষ্টিপাত নহ'লেও এই অঞ্চলত খেতি ভাল হৈছিল এতিয়া যে আমি নগৰীয়া জীৱন বুলি ক'লোঁ নগৰীয়া জীৱনৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে কাৰণ আগতে এতিয়া আমি পঢ়িলোঁ যে বিশেষ ভৌগোলিক বৈশিষ্ট্য থকাৰ বাবে সেই অঞ্চলটোত পশুপালন আৰু কৃষি এই দুইটা
যথেষ্ট ভাল হৈছিল আৰু ভাল হোৱাৰ কাৰণে তাত নগৰৰ সৃষ্টি হৈছিল কিন্তু অকল কৃষি আৰু পশুপালন ভাল হোৱাৰ বাবে নগৰৰ সৃষ্টি হৈছিল নে আৰু কি কাৰণ আছিল আৰু কি বৈশিষ্ট্য লাগিলে নগৰীয়া জীৱনৰ বা কি চৰিত্ৰ থাকিলে এটা নগৰীয়া জীৱন বুলি আমি ক'ব পাৰোঁ তাত কি থাকিব জটিল অৰ্থনীতি মানে আমি জটিল অৰ্থনীতিৰ বিষয়ে পিছত আকৌ লাহে পঢ়িম যে বাণিজ্য মানে বেহা বেপাৰ শিল্পকলাৰ বিকাশ হ'ব যে সেই সময়ত একেবাৰে প্ৰাচীন সময়ৰ শিল্পকলা বুলি ক'লে আমি কি বুজিম প্ৰাচীন সময়ৰ শিল্পকলা আছিল ধাতুৰে দ্ৰব্য নিৰ্মাণ কৰা বস্তু নিৰ্মাণ কৰা পৰিবহনৰ কাৰণে নাও জাহাজ বনোৱা ডগাপালা বনোৱা মূৰ্তি চুটিৰ দৰে বস্তু আৰু কিছুমান শিল্পকৰ্মত ব্যৱহৃত বস্তু শিল্পীসকলে ব্যৱহাৰ কৰা যিবিলাক হাতিয়াৰ পাতি তেনেকুৱা ধৰণৰ বস্তু তৈয়াৰ কৰা শিল্পকলা আৰু শ্ৰম বিভাজন আৰু সামাজিক সংগঠন এটা শ্ৰম বিভাজন বুলি ক'লে আমি কি বুজিম যে এটা কাম পাৰদৰ্শিতা থকা কামত সেই কাম এটা কৰিয়ে এটা উৎপাদনৰ অংশত যুজিত হ'বলৈ হ'লে অকল এজন মানুহ বা এটা কৰ্মৰ যোগেদি নহয় এটা বিশেষ কৰ্ম বিশেষ লোকে কৰিব লাগিব তাৰ মানে ধৰা হ'ল এজন মানুহে মূৰ্তি বনায় তেওঁ মূৰ্তি বনাবলৈ কি লাগিব তেওঁ কিছুমান ধৰা কিছুমান পাথৰ বা শিল জাতীয় বস্তু দৰকাৰ হয় এই শিল জাতীয় বস্তুবিলাক তেওঁ মূৰ্তি বনোৱা মানুহজনে নিবলৈ নাহে তেওঁ কাৰ লগত কণ্টেক্ট কৰিব তেওঁ যোগাযোগ ৰাখিব শিল বা এনেকুৱা পাথৰ সাথৰ অনা মানুহৰ লগত আৰু সেই মানুহবিলাকে যিবিলাকে পাথৰ সাথৰ আনে তেওঁলোকে কি কৰিব তেওঁলোকে সেই পাথৰ সাথৰ নদীৰ কাষৰ পৰা বিচাৰি এটা অঞ্চলৰ পৰা এটা অঞ্চললৈ কঢ়িয়াই নিয়া কামটোৱে কৰিব দ্বিতীয়তে সেই মূৰ্তি বনাবলৈ তেওঁ কিছুমান সঁজুলি দৰকাৰ হ'ব সূক্ষ্ম কিছুমান সঁজুলি জোঙা সঁজুলি যাতে মূৰ্তিবিলাক ধুনীয়াকৈ গঠন কৰিব পাৰে গতিকে সেই মূৰ্তি গঠন কৰিবলৈ তেওঁক যিবিলাক সঁজুলি দৰকাৰ হ'ব সেই সঁজুলিবিলাক তেওঁ লোহাৰজনৰ ওচৰৰ পৰা আনিব তেওঁ নিজেই সঁজুলি বনাবলৈ নাযায় গতিকে মূৰ্তি এটা তৈয়াৰ কৰোঁতে তাত থকা উৎপাদনৰ যিখিনি সঁজুলি এই সঁজুলিখিনি আহৰণ কৰিবলৈ তেওঁলোকে বেলেগ কাম কৰা মানুহৰ পৰা ল'ব লগা হৈছে এজন মানুহে অকলে কৰিব পৰা হোৱা নাই তাকে কয় শ্ৰম বিভাজন এটা বিশেষ কাম বিশেষ শ্ৰেণীৰ মানুহে কৰা সামাজিক সংগঠন মানে যে শিল্পী এজনে শিল্পকলা কৰিলে অকল শিল্পকলা কৰিলে তেওঁ খাবলৈ পাব নেকি তেওঁকতো আহাৰ লাগিব গতিকে তেওঁ সেই যে শিল্পকৰ্ম কৰিছে সেই শিল্পকৰ্মৰ বিনিময়ত তেওঁ খাদ্য কেনেকৈ আহৰণ কৰিব তাৰ দাম কিমান হ'ব এই বস্তুবিলাক কেনেদৰে আনিব তাৰ পৰা কেনেধৰণে সেই বস্তুবিলাক বাহিৰলৈ যাব শিল্পকলা আদৰ তেওঁ কেনেকৈ পাব বা যিখিনি উৎপাদনৰ ৰাহি অংশবিলাক কেনেকৈ সমাজৰ মাজত বিতৰণ হ'ব সেই কথাখিনি কৰিবলৈ সংগঠন বা হিচাপ নিকাচ কৰা ক'ত যাব ক'ৰ পৰা বস্তু আহিব বা সেই যিখিনি বেপাৰী শ্ৰেণীৰ মানুহ তেওঁলোকক সুৰক্ষা দিয়া সকলোবিলাক কাম সামাজিক সংগঠনৰ ভিতৰত পৰে এই সংগঠনবিলাক নহ'লে কিন্তু নগৰীয়া জীৱন হ'ব নোৱাৰে আৰু এটা উল্লেখযোগ্য হৈছে যাতায়ত যে সেই সময়ত এটা অঞ্চলত নগৰ গঢ় লৈ উঠিবলৈ হ'লে সেই অঞ্চললৈ যাব পৰা মানুহে কাৰণ বাণিজ্যটো হ'বই লাগিব বাণিজ্য কৰিলেহে নগৰৰ বা অৰ্থনীতি আদান প্ৰদান হ'ব আৰু আদান প্ৰদান হ'বলৈ হ'লে বাণিজ্যৰ এটা চৰ্ত হৈছে কি যাতায়ত ভাল হ'ব লাগিব এটা মেছপটমিয়া খাদ্য সম্ভাৰত চহকী আছিল কিন্তু খনিজ সম্পদ কাঠ মুদ্ৰা অলংকাৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পাথৰৰ অভাৱ আছিল হাতিয়াৰ নাও বা অলংকাৰৰ বাবে ধাতুৰ অভাৱ আছিল গতিকে মেছপটমিয়াবাসীয়ে অতিৰিক্ত কাপোৰ খাদ্যদ্ৰব্যৰ বিনিময়ত কাঠ তাম টিন ৰূপ সোণ শামুকৰ খোলা পাথৰ ইত্যাদি তুৰস্ক ইৰাণ আৰু উপসাগৰীয় অঞ্চলৰ পৰা সংগ্ৰহ কৰিছিল পুৰণি কালত যাতায়াতৰ উল্লেখযোগ্য ব্যৱস্থা আছিল নাৱেদি কৰা জল পৰিবহণ আৰু গৰু গাড়ী বা জীৱ জন্তুৰ যোগেদি কৰা পথ পৰিবহণ কিন্তু জীৱ জন্তুৰ জৰিয়তে কৰা পথ পৰিবহণৰ বাবে দূৰ জেগা যাবলৈ অসুবিধা হৈছিল কিয়নো জন্তুৰ বাবে আহাৰৰো যোগাৰ কৰিবলগীয়া হৈছিল কিন্তু নাৱেৰে সৈতে জল পৰিবহণটো বেছি সুচল আছিল এক নম্বৰ যে নাৱত বেছি বস্তু কঢ়িয়াই নিব পাৰে নাৱত দস্যু ইত্যাদি কাৰণেও ইমান অসুবিধা নহয় আৰু তৃতীয়তে তাত পশুধনৰ কাৰণে যিবোৰ আহাৰ বিলাক নিব লাগে কঢ়িয়াব লাগে সেইখিনি জামেলা তাত নাই গতিকে সেই কাৰণে মেছপটমিয়াত
যি ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদী উপনদীসমূহে কি কৰিছিল ভিতৰুৱা অঞ্চলৰ পৰা বস্তু বাহনি কঢ়িয়াই নিয়াত মেছপটমিয়াৰ লোকসকলক যথেষ্ট সহায় কৰিছিল সেইকাৰণে যাতায়াত ভাল হোৱাৰ কাৰণে সেই অঞ্চলটোত বেহা বেপাৰৰ সুবিধা হৈছিল আৰু সভ্যতাৰ বিকাশ হৈছিল ৫,০০০ বছৰৰ আগতে দক্ষিণ মেছপটমিয়াত নগৰৰ বিকাশ হৈছিল কিছুমান নগৰ মন্দিৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল যেনে উৰ মানে হৈছে চন্দ্ৰ দেৱতা আৰু ইনান্না হৈছে প্ৰেম আৰু যুদ্ধৰ দেৱী মেছপটমিয়াবাসীসকলে গাঁৱৰ বিশেষ স্থানত মন্দিৰসমূহ নিৰ্মাণ কৰিছিল আৰু তেওঁলোকে কেঁচা বা পুৰা ইটাৰেও মন্দিৰসমূহ নিৰ্মাণ কৰিছিল মন্দিৰবোৰত কেইবাটাও কোঠা আৰু চৌহদৰে সৈতে আহল বহল আছিল দেৱতা বা দেৱীক শস্য দৈ মাছ ইত্যাদি অৰ্পণ কৰিছিল তেল পেৰা ধান বনোৱা উন্নত কাপোৰ তৈয়াৰ কৰা আদি উৎপাদনৰ প্ৰক্ৰিয়া মন্দিৰত হৈছিল ঘৰৰ বাহিৰত কৰা উৎপাদন প্ৰক্ৰিয়াৰ সংগঠন সদাগৰৰ নিয়োগকৰ্তা শস্য উৎপাদন আৰু বিতৰণৰ চকু ৰাখোতা হিচাপে মন্দিৰবোৰ নগৰীয়া সমাজৰ একোটা বিশেষ অংগ হৈ পৰিছিল এনেদৰে কিছুমান সাংগঠনিক কাম-কাজৰ লগত মন্দিৰবোৰ জড়িত হৈ পৰিছিল আৰু মন্দিৰবোৰক কেন্দ্ৰ কৰি নগৰ গঢ়ি উঠিছিল এতিয়া নগৰখন তেনেদৰে গঠন হোৱাৰ লগে লগে কি হৈছিলে যে মেছপটমিয়াবাসী উজনি আৰু নামনি অঞ্চলত মাটি আৰু পানীৰ বাবে যুদ্ধ লাগিছিল এটা অঞ্চলৰ বিজয়ী শাসকজনে পৰাজিতসকলৰ ভূমি সম্পত্তি অধিগ্ৰহণ কৰাৰ লগতে পৰাজিত বন্দী লোকসকলক দাসলৈ পৰিণত কৰিলে গতিকে লাহে লাহে কি কৰিলে তেওঁলোকৰ যিখন নিজৰ সীমা আছিল এই সীমাবিলাক বাঢ়ি গৈছিল আৰু তেওঁলোকে জনসাধাৰণৰ কল্যাণৰ বাবেও অধিক গুৰুত্ব দিবলৈ ধৰিলে আৰু যাৰ ফলত নতুন নতুন ব্যৱস্থাৰ জন্ম হৈছিল বিজয়ী শাসকসকলে বিজিত বস্তু দেৱতাক অৰ্পণ কৰে আৰু মন্দিৰৰ সৌন্দৰ্য বৃদ্ধিত গুৰুত্ব দিছিল আৰু জাতীয় নেতা হিচাপে ৰজাজনে প্ৰজাসকল ওচৰা-ওচৰিকৈ থকাটো বিচাৰিছিল যাতে সহজে তেওঁ সামৰিক সাহায্য পাব পাৰে আৰু গাঁওবাসীয়েও নিৰাপত্তা লাভ কৰিছিল সেইবাবেও তেওঁলোকে ৰজাৰ কাষত থাকিব বিচাৰিছিল সেয়ে দেখা গৈছিল যে ৩০০০ খ্ৰীষ্টপূৰ্বত উৰুক নগৰীখনৰ সীমা যেতিয়া ২৫০ হেক্টৰলৈ বৃদ্ধি পাইছিল তেতিয়া আঁতৰৰ বহু গাঁও খালী হৈ পৰিছিল গতিকে আমি যেতিয়া মেপখন দেখিম মেছপটমিয়াৰ তেতিয়া আমি গম পাম আৰু মাৰি ইউফ্ৰেটিছ নদী উজনিত আছিল পশুপালন আৰু কৃষি কৰ্ম এই অঞ্চলত ওচৰা-ওচৰিকৈ হৈছিল পশুপালকসকল অঘৰী আছিল আৰু তেওঁলোকে খাদ্যশস্য আৰু ধাতুৰ সঁজুলিৰ বাবে জন্তু পনীৰ চামৰা সলাইছিল তদুপৰি জন্তুৰ পৰা পোৱা সাৰ খেতিয়কসকলৰ বাবে বৰ প্ৰয়োজনীয় আছিল মেছপটমিয়াৰ পশ্চিম মৰুভূমিৰ অঘৰী সমাজবোৰ সমৃদ্ধিশালী কৃষিভূমি অঞ্চলত সোমাই পৰে তেনে জনগোষ্ঠীসমূহৰ কিছুমানে শাসন চলাবলৈ সুবিধা পাইছিল যেনে আমৰাইট এছিৰিয়ান আৰ্মেনিয়ান ইত্যাদি মাৰিৰ ৰজাসকল আছিল এমৰাইট তেওঁলোকে কেৱল মেছপটমিয়াৰ দেৱতাকে শ্ৰদ্ধা কৰা নাছিল ষ্টেপ বা পাহাৰীয়া তৃণভূমিৰ দেৱতা ডগানৰ বাবে মাৰিত এটা মন্দিৰ নিৰ্মাণ কৰিছিল মাৰিৰ ৰজাৰ ৰাজকাৰেং বৰ ডাঙৰ আছিল ইয়াত প্ৰায় ২৬০টা কোঠা আছিল জিমৰিলিম আছিল মাৰিৰ ৰজা ইউফ্ৰেটিছ নদীৰ বাণিজ্য প্ৰধান স্থানত অৱস্থিত মাৰিনগৰ বাণিজ্য কেন্দ্ৰৰ এক সুন্দৰ উদাহৰণ কাঠ তাম টিন তেল মদ আৰু বিভিন্ন পণ্যদ্ৰব্য নাৱত ভৰাই ইউফ্ৰেটিছ নদীয়েদি দক্ষিণ আৰু উজনিৰ খনিজাত দ্ৰব্যত চহকী তুৰস্ক চিৰিয়া আৰু লেবাননৰ মাজত বেপাৰ কৰা হৈছিল মিহি টান পাথৰ কাঠ মদ আৰু তেলৰ ঝাৰ কঢ়িওৱা নাও দক্ষিণ অঞ্চলৰ নগৰলৈ যোৱাৰ পথত মাৰিত সোমাই গৈছিল মাৰি নগৰৰ বিষয়াই নাওবোৰৰ বস্তুবোৰ পৰীক্ষা কৰিছিল আৰু এই বস্তুবোৰৰ মূল্যৰ 10 1 অংশ সংগ্ৰহ কৰিহে ভটিয়াই যাবলৈ দিছিল এনেদৰে মাৰি সামৰিকভাৱে শক্তিশালী নহলেও অৰ্থনৈতিকভাৱে এক শক্তিশালী নগৰলৈ পৰিণত হৈছিল গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি কেনেদৰে এটা পুৰণি সভ্যতা মেছপটমিয়া আৰু তাত কেনেদৰে নগৰ সৃষ্টি হৈছিল তিনিখন নগৰৰ বিষয়ে আমি পঢ়িলোঁ উৰুক আৰু মাৰি ইয়াত প্ৰথমে মন্দিৰক লৈ উৰুক ৰজা আৰু যুদ্ধক
লৈ আৰু পাছত মাৰি ব্যৱসায়ক কেন্দ্ৰ কৰি গঠন হৈছিল ইয়াৰ পিছত আমি কেনেধৰণৰ ভাষিক গোষ্ঠী ৰজাসকল মেছপটেমিয়া সভ্যতাত আছিল তাৰ সভ্যতা কেনেকুৱা আছিল তাৰ লিখন প্ৰণালী কেনেকুৱা আছিল তাৰ সাংস্কৃতিক অৱস্থা কেনেকুৱা আছিল সেই বিষয়ে আমি অহা ভিডিঅ'ত আকৌ আলোচনা কৰিম আৰু তোমালোকে এই ভিডিঅ'টোত যদি কিবা বুজি নোপোৱা আৰু যদি আৰু কিবা বিশেষ জানিবলগীয়া থাকে তোমালোকে তেতিয়াহ'লে কমেণ্টত মোক জনাবা আৰু পাঠটি ভালদৰে পঢ়িবা ধন্যবাদ